নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, বংকিম চন্দ্ৰ চেটাৰ্জী। ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ডুবাইত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, 1449 চনত। কীৰ্তন ঘোষা পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। তলত উল্লেখ কৰা কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মুম্বাই। প্ৰহ্লাদ চৰিত পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, হেম সৰস্বতী। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 5 জুন। বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, 20 মাৰ্চ। সেউজ বিপ্লৱৰ উদ্ভাৱক কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, MS স্বামীনাথন। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, বুধ গ্ৰহ। কিউ শব্দটো কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, বিলিয়াৰ্ড। অসম আৰক্ষী কোন বিভাগৰ নিয়ন্ত্ৰণত থাকে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, গৃহ বিভাগৰ। ভাৰতৰ অৰ্জুন বঁটা পুৰস্কাৰ ক'ত প্ৰদান কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, খেল জগতত। কোনখন দেশত দবা খেলৰ উৎপত্তি হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, ভাৰত। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, গোমধৰ কোঁৱৰ। মমতাৰে চিঠি নামৰ কবিতাটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, হেম বৰুৱা। ৰজনীকান্ত বৰদলৈ ৰচিত প্ৰথম উপন্যাসখনৰ নাম কি?
ইয়াৰ উত্তৰ হ'ব অপশ্যন বি মিৰি জীয়ৰী। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি বচেন্দ্ৰী পাল। কিমান চনত মেঘালয়ত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি 1991 চনত। তেলেংগানা ৰাজ্য কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি 2014 চনত। টিলিঙা মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ তিনিচুকীয়া জিলাত। অসমৰ কোনজন কবিক শেৱালী কবি বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ৰত্নকান্ত বৰকাকতি। কলকাতা উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 1862 চনত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।